পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা। আজি ৰাতিপুৱাই পথাৰলৈ আহিলোঁ। পথাৰ দেখিছেনে মই একদম সুন্দৰ পৰিৱেশ। পথাৰত বহুত দিন হ'ল, প্ৰায় সপ্তাহ 10 দিনমান হৈছে সৰিয়হ তলিত মানে অহা নাই। সৰিয়হখিনি পেলাই থৈ গ'লোঁ, মাজতে ফুলিল। তেতিয়া মই আহোঁতে মানে ফুলিব আৰম্ভ কৰিছে, তেতিয়াই আহিছিলোঁ। মানে কেনেকুৱা হ'ল বৰ্তমান এই 10 দিন সপ্তাহ 10 দিনৰ ভিতৰত, সেইকাৰণে মই চাবলৈ আহিলে কি হৈছে আৰু আহি চানাখিনি মাকৈ। মই যেতিয়া আহিছিলোঁ মাকৈবিলাক অলপ কমকৈ গজিছিল, সেইখিনি বেলেগৰ মাকৈ। আৰু আমাৰ এই দৃশ্য সকলো চাৰিওপিনে মাকৈ 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 মানে কি আমাৰ ইয়াত এই বছৰৰ দৰে মানে মাকৈ আমাৰ খেতি কৰা নাই। মানে আপুনি অইন বছৰ যিমান পাৰে ইয়াত আপুনি সৰিয়হ খেতি দেখিব, বেলেগ খেতি দেখিব, ধুনীয়া খেতি দেখিব, কিন্তু এইবাৰ দৰে মানে মাকৈ আমাৰ ইয়াত কৰা নাই। যিবিলাক মাকৈ দেখিছে সেইবিলাক প্ৰায় পানী দিব হৈছে আৰু গছবিলাকৰ চেহেৰা ভাল হৈ আছে। আৰু এটাই প্ৰব্লেম হৈছে মাকৈ আমাৰ এই জেগাত ৰঙা ৰঙা পৰে, কিন্তু এই ছাইডটোত আমাৰ যিখিনি সৰিয়হ খেতি যিটো থলত কৰা হৈছে সেই থলত মানে সেইটো বেমাৰ অলপ কম। মাটিবিলাক পূৰা জীপ থাকেতো, সেইবাবে ৰঙা পৰা বেমাৰটো কম। আৰু আহি পালোঁ এই সৰিয়হ খেতি, ধুনীয়া হালধীয়া হালধীয়া হৈ আছে। এইখিনি হ'ল সৰিয়হ খেতি। এইখিনি মোৰ নহয়, বেলেগৰ খেতি কৰিছে এইখিনি। আৰু এইখিনি ভাবিছিলোঁ মানে যেনেকুৱা হ'ব বুলি সেনেকুৱা নহ'ল, বহুত ভাল হ'ল। আৰু গছবোৰ চাওক না কি একদম মজা হৈছে, বহুত পাতল হৈছিলে এইখিনি। কিন্তু পাতল যিমান সৰিয়হটো এটাই কথা, পাতল যিমান হ'ব সিমান ভাল হয়। মানে যদি সাৰ সুৰ পায় গছবিলাক ঠানি মাৰিব ভাল পায়, আহিব পাৰে সময়মতে সাৰ সুধিলে ন খেতিবিলাক ভাল হয়। আৰু এইখিনি ধুনীয়া হৈছে খেতিটো, সেইটো ভাল হৈছে। মোৰখিনি কি হৈছে গম পোৱা নাই। এইখিনি দেখিছিলে যিখিনি হালধীয়া দেখিছে, ইয়াৰ লগৰ যিখিনি সৰিয়হ তাৰ লগৰ সেইখিনি সৰিয়হ গৈ আছোঁ। আৰু ওচৰে পাঁজৰে আপুনি যদি দেখিছে দেখুৱাই আছোঁ আপোনাক, সেইয়া মাকৈ পানী দি আছে, সেইপিনে মাকৈ পানী দি আছে। মই ভাবিছিলোঁ এবাৰ এইখিনিতে মাকৈ কৰিম বুলি, কাৰণ 2-3 জেগাত মাকৈ কৰিলোঁ ন। ভাবিলোঁ আকৌ এইখিনি অলপ সৰিয়হ কৰোঁ, কিন্তু এইখিনি জেগাত মানে এবাৰ মাকৈ নকৰি মই ঠগন খাই গ'লোঁ। আৰু এয়া হৈছে আমাৰ সৰিয়হ চাবলৈ বেয়া লগা। মানে ভিডিঅ'ত কেনেকুৱা দেখিছে নাজানো, কিন্তু গছবিলাক ইমান ঠিক নহয়, মেমুৰি। সেয়া গছবিলাক ঠিক নহ'ল, ডাঠ হ'ল, সেইকাৰণে গছবিলাক পূৰা সৰু হ'ল, মেমুৰি হ'ল। আৰু পাতল হ'ব লাগে ন, পাতল নহ'ল, ডাঠ হ'ল। মানে যিমান সময়ত ভিটামিন মাৰিব লাগে, যিমান সময়ত সাৰ মাৰিব লাগে, সেই সময়ত মাৰিব নোৱাৰিলোঁ, সেইবাবে ইমান ঠিক নহ'ল। আৰু এতিয়া অন্যদিনৰ দৰে আজি কিন্তু সূৰ্যৰ পৰা অলপ সোনকালে ওলাইছে। মোৰ এই 2-3 দিন হৈছে কি হৈছে, প্ৰায় 10টা মানে কি 11-12টা বজাত ৰ'দ ওলাই নাই, বেলি নোলায়। হেই বাবু কি হ'ব? এইখিনি মাকৈ বৰ বেয়া ঠগন দিলে দেই। কি পানী দিবি? এই পানী দি ভালমতে অলপ সাৰ চাৰ মাৰি দে, আহে যদি আহি যাওক। এইখিনি সৰিয়হ চাওক, এইখিনি সৰিয়হৰ গুটি মানে গছৰ যিটো এইটো চাওক, আৰু এইপিনে এইটো চাওক। দিন ৰাতি পাৰ্থক্য মানে বনাইছে, কিন্তু সৰিয়হ ধুনীয়া সৰিয়হ বনাইছে। গছ ধুনীয়া হৈ আহিছে, কাৰণ গছ যিমান ভাল হ'ব, গছ যিমান ডাঙৰ হ'ব, সিমান ফেঙুনি মিলিব, সিমান গুটি ভাল হ'ব, গছৰ ভাল হ'ব, গুটি ভাল হ'ব। আৰু আমাৰ এইখিনি তেৰাই যি দিছে আৰু ন। আৰু এইপিনে মাকৈ আৰু সৰিয়হ। নেক্সট এটা মই ভিডিঅ' আনি আছোঁ। আৰু এটা থল মানে এবাৰ হাইষ্ট সৰিয়হ মানে তোমাৰ প্ৰায় এটা থল যদি আপুনি এনেকৈ কেমেৰা ঘূৰাই দিয়ে, এটা থল যিমান চকুৰে যিমান দূৰলৈ দেখিব সিমানে সৰিয়হ হৈ আছে। সেই থলটো এবাৰ দুখাম আপোনালোকৰ। মানে পৰিৱেশটো এনেকুৱা ভাল লাগে নহয়, বৰ্তমান সময়ত পূৰা চব সৰিয়হ ফুলি আছে, একদম ধুনীয়া লাগে পৰিৱেশটো।